আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে চন্দ্ৰপৃষ্ঠৰ পৰা দেখা আকাশৰ ৰং কেনেকুৱা? উত্তৰ কলা। মাটিৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়নক কি বোলে? উত্তৰ পেডোলজি। মৌৰ্য ৰাজবংশ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 321। সংবিধানৰ কিমানতম সংশোধনীত ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কোঙ্কণী, মণিপুৰী আৰু নেপালী ভাষাক অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰ 71তম সংশোধনী। এই সংশোধনী 1992 চনত কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। ৰোভাৰ্ছ কাপ প্ৰতিযোগিতা কি খেলৰ লগত জড়িত? উত্তৰ ফুটবল খেল। বঙালী গদ্য সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ষ্টেফেনছন 218 কি? উত্তৰ এটা ৰঙা বৃহৎ নক্ষত্ৰ। অসমীয়া ভাষাৰ প্ৰথম আধুনিক নাটকখনৰ নাম কি? উত্তৰ ৰামনৱমী। এই নাটকখন লিখিছিল গুণাভিৰাম বৰুৱাই। আলোকবৰ্ষ কিহৰ একক? উত্তৰ দূৰত্ব। ঋতু পৰিৱৰ্তন পৃথিৱীৰ কি গতিৰ লগত জড়িত? উত্তৰ বাৰ্ষিক গতি। কোনগৰাকী আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহ। IAEA ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ IAEA ৰ ফুল ফৰ্ম হ'ল ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি। ছুইডেনৰ মুদ্ৰাক কি বুলি কোৱা হয়? উত্তৰ ক্ৰনা। মহাভাষ্যম গ্ৰন্থৰ লেখক কোন? উত্তৰ পতঞ্জলি। বিশ্ব গ্ৰন্থ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 23 এপ্ৰিল। বৰ্মন বংশৰ অন্তিমগৰাকী শাসক কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। বাঁহ সাজি কণী পৰা একমাত্ৰ সাপবিধ হ'ল ৰজা ফেটি সাপ বা কিং কব্ৰা। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।